লাহৰীঘাটত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। বিদ্যালয়ৰ সামগ্ৰী চুৰিৰ অভিযোগ সভাপতিৰ বিৰুদ্ধে। প্ৰাথমিক বিদ্যালয়ৰ স্কুলখনৰ সভাপতি আক্তাৰ হুছেইন সি অলপ মাল আনিছিল কাম কৰিব পিছত সেইখিনি মাল আকৌ সেই নিজে উঠাই দিছে, চুৰি কৰি সেই গাড়ীত উঠাই লৈ গ'ল, ক'ত নি বিক্ৰী কৰিছে। পিছত মেম্বাৰবিলাকক সুধিলোঁ যে এইটো কি তোমালোকে জানো নেকি? কয় নাজানো, আমাৰ লগত কিবা কথা পতা নাই। পিছত গৈ আমি ৰাইজৰ সুবিধা লৈ আমি গৈ কেছ কৰিছোঁ যে মালখিনি চুৰে লৈ গ'ল। ক'ত কৰিছে কেছ? আক্তাৰ হুছেইনৰ নামত আৰু ইমৰানৰ নামত। ক'ত কৰিছে কেছ? লাহৰীঘাট থানাত। লগে লগে ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল। মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত ছাতিয়ানতলী প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আক্তাৰ হুছেইনে বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ ধনেৰে বিদ্যালয় মেৰামতি কৰা সামগ্ৰী চুৰি কৰি হাতে লোটে ধৰা পৰে। উল্লেখ্য যে বিদ্যালয়খনৰ মেৰামতিৰ বাবে যি সামগ্ৰী আনিছিল সেইখিনি সামগ্ৰীৰে কোনো মেৰামতিৰ কাম নকৰাকৈ এনেদৰে গোপনে বিক্ৰী কৰিছে। চাওক কণ কণ শিশুক পাঠদান কৰা বিদ্যালয়খনৰ দেৱাল কেনেদৰে জহি খহি গৈছে। মেৰামতিৰ পৰিৱৰ্তে চৰকাৰী ধন হজম কৰিছে দুৰ্নীতিগ্ৰস্ত সভাপতিজনে। স্থানীয় ৰাইজ তথা ছাত্ৰ ছাত্ৰীৰ অভিভাৱকে অভিযোগ কৰা মতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা মৰিগাঁও জিলা আমচুৰ উপদেষ্টা আক্তাৰ হুছেইন আৰু ভাতৃ ইমৰান হুছেইনে বিদ্যালয় গৃহৰ মেৰামতিৰ বাবে অনা সামগ্ৰী শিলগুটি চুৰি কৰি ছাতিয়ানতলী গাঁৱৰ আৰিফুলৰ ঘৰত বিক্ৰী কৰে আৰু হাতে লোটে ধৰা পৰে। পাছত স্থানীয় ৰাইজে ছাত্ৰ নেতাজনৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আৰক্ষী প্ৰশাসনে তদন্ত কৰি দুৰ্নীতিগ্ৰস্ত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। আন্তৰ্গাঁথনিকৰ টকা হৈছে 50,000 টকাৰ ভিতৰত তেখেতে 5,000 টকাৰ কাম কৰা নাই। গোটেইখিনি টকা আত্মসাৎ কৰি খালে আৰু স্কুলৰ নামত কাম কৰিব বুলি গিটি আনিছে। এই গিটিবিলাক তেখেতে গ'লে বেলেগ আৰিফুল নামে এজন মানুহৰ তাত বিক্ৰী কৰি দিলে। তেখেত কোন? আৰিফুল ইছলাম। তেখেত কোন বুলি ক'লে যে? টিএমচিৰ প্ৰেচিডেণ্ট সভাপতি। হয়, তেখেতে গিটিখন বিক্ৰী কৰি দিলে। এতিয়া স্কুলৰ মেৰামতিৰ কাম সম্পূৰ্ণ হৈছে নেকি? নাই, হোৱা নাই, কামেই হোৱা নাই। গোটেইখিনি টকা আত্মসাৎ কৰি খালে। এনে এই কমিটিত কিবা হেৰি লৈছে নেকি? প্ৰস্তাৱ লৈ পেলাই বেছি নাই, প্ৰস্তাৱ লোৱা নাই। কমিটি কোনোদিনই নামাতে। কমিটি কোনেও নাজানে। ইয়াত মেম্বাৰসকলে কমিটিক নামাতি পেলাই অনুমোদন নলৈ পেলাই চুৰ কৰি পেলাই গোটেইখিনি গুটি বিক্ৰী কৰি দিলে। এতিয়া পুলিচ আহিছে, আহি পেলাই গোটেইখিনি জব্দ কৰি থৈ গ'ল। কৰিছে এইবিলাক মানে গমেই পোৱা নাই, আমি মেম্বাৰসকলে নাজানো। সি হেৰি কৰি গিটিখিনি বিক্ৰী কৰি দিলে আমাক নজনোৱাকৈ আগতীয়াকৈ। কিমান টকা কাম হৈছিলে? 50,000 টকাৰ কাম। এইটো কাক বেচিছে? কাক? ঘৰৰ ওচৰতে আৰিফুল ইছলাম। গিটি কিমান আছিলে? গিটিটো আমি কিমান আছিলে এইটো ক'ব নোৱাৰো। এতিয়া আপোনালোকে কিবা আইনৰ সহায় লৈছে নেকি? এতিয়া আমি আইনৰ সহায় লৈছোঁ। কেছ কৰিছোঁ। কাৰ ওপৰত গিটি আৰু চিমেণ্ট বালি এইবিলাক আনিছিলে। আনি পেলাই আক্তাৰ হুছেইন কোন? আক্তাৰ হুছেইন এই আমাৰ ছাতিয়ানতলী প্ৰাথমিক বিদ্যালয়ৰ সভাপতি প্ৰেচিডেণ্ট। সি আনি পেলাই গিটিখিনি আমাৰ মেম্বাৰহঁতৰ নজনাকৈ সি বিক্ৰী কৰি দিলে। এইখিনি হ'ল। গুটিটো যে আনি পেলাই চুৰ কৰি যে আমাৰ গুটিৰ লগত পেলাইছে সেইটো কিন্তু স্পষ্টকৈ মই ক'ব পাৰিম যে আমাৰ গুটিৰ লগত চুৰ কৰি আনি পেলাইছে। গম পাই নেকি ক'ৰ পৰা চুৰ কৰি আনিছে? এইটো স্কুলৰ পৰা গম পাইছোঁ যে স্কুলৰ পৰা চুৰি কৰি আনিছে। কোন স্কুল? এইটো আমাৰ কোনে চুৰ কৰিছে? এইটো আক্তাৰ হুছেইন। আক্তাৰ হুছেইন স্কুলৰ কিবা প্ৰেচিডেণ্ট হয়। মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ প্ৰতিবেদন, আজিৰ খবৰ।